মাশাআল্লাহ সাগৰৰ তলত নামাজ আদায় কৰি বিশ্বজুৰি ভাইৰেল এগৰাকী ব্যক্তি সাগৰৰ তলত নামাজ আদায় কৰা ভিডিঅ' লগাইছে বিশ্বজুৰি তোলপাৰ সাগৰৰ তলত নামাজ আদায় কৰা ভিডিঅ'টো চাই আপুনিও শ্বেয়াৰ এটা কৰক ভালদৰে উপভোগ কৰক এই ভিডিঅ' فيها فاكهة والنخل ذات الأكمام এই ভিডিঅ'ই আপোনাকো মনত দিব পৰম শান্তি الرحمن علم القرآن সাগৰৰ পানীৰ তলত নামাজ আদায় কৰি ভাইৰেল যুৱক নামাজৰ পৰা কোনো অজুহাত নাই গতিকে আপোনাৰ অজুহাত কি মোৰ প্ৰাৰ্থনা কৰা আটাইতকৈ কঠিন সময়টো হ'ল যেতিয়া মই স্কিং কৰিবলৈ গৈছিলোঁ সেই বুটবোৰ পিন্ধিছিলোঁ যিবোৰ সঁচাকৈ একেবাৰে ফ্লেক্স নহয় আৰু আপুনি প্ৰায় আপোনাৰ সজদাহত পৰিবলগীয়া হয় আচলতে এই উইকেণ্ডত স্কিং কৰি আছিলোঁ আৰু এটা কেবিনৰ পিছফালে এটা ভাল ঠাই পাইছিলোঁ তাৰ এটা আকৰ্ষণীয় অনুভৱ দুফুটমান বৰফত সজদা কৰি মই ভাবোঁ মোৰ মনত আছে খৱালিদে মোক কৈছিল যে তেওঁ এবাৰ পানীৰ তলত নামাজ পঢ়িছিল আপুনি কেতিয়াবা সাগৰৰ তলত নামাজ আদায় কৰিছিল নে এগৰাকী মুছলমানৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাম হিচাপে পৰিগণিত হৈছে নামাজ প্ৰত্যেকজন মুছলমান নৰনাৰীসকলৰ বাবে ফৰজ ইছলামত কোৱা হৈছে যদি কোনো মুছলমান ব্যক্তিয়ে নামাজ আদায় নকৰে তেন্তে তেওঁ মৃত্যুৰ পিছত নৰকত যাব সামাজিক মাধ্যমত দ্ৰুতগতিত ভাইৰেল হৈ পৰা এই ভিডিঅ'টো কেইবছৰমান আগৰ বুলি জানিব